৯৬ আৰু ৯৫.৬% নম্বৰেৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উজলিল নাজিৰা বালিঘাট স্থিত ৱেদ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দুগৰাকী ছাত্ৰী। আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা বিজ্ঞান বাণিজ্য শাখাৰ ফলাফল। নাজিৰাৰ ৱেদ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ৰুচিকা ফুকনে শতকৰা ৯৬% আৰু জুলি শইকীয়াই শতকৰা ৯৫.৬% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে নাজিৰাৰ বালিঘাট স্থিত ৱেদ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ। ৯৫.৬% নম্বৰ লাভ কৰা জুলি শইকীয়া ৱেদ একাডেমীৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিনামূলীয়াকৈ পঢ়োৱা হৈছিল। এই ফলাফলক লৈ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে আতচবাজি ফুটাই নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয়। শ্ৰীমতী জুলি শইকীয়া, মই ৱেদ একাডেমীৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত মই উত্তীৰ্ণ হৈছো। মই 95.06। মোক সহায় কৰিছে মোৰ শিক্ষাগুৰুসকলে আৰু লগতে সদৌ অসম আছুৰ তৰফৰ পৰা মোক তেওঁলোকে সহায় কৰিছে। তেওঁলোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ মন আছে মানে। হয়। অনুভৱ কেনেকুৱা আজি তোমাৰ? অনুভৱ খুবেই ভাল। হয়। আৰু সদৌ অসম ছাত্ৰসকলে কিদৰে সহায় কৰিছে? তেওঁলোকৰ মানে জৰিয়তে মই এইখন ইনষ্টিটিউচনত মানে মই এডমিশ্যন ল'বলৈ সুবিধা পালো বিনামূলীয়াকৈ, আৰু বুলন ছাৰৰ সহযোগত মই মানে ইয়াত বিনামূলীয়াভাৱে পঢ়িবলৈ পাইছো। গতিকে মই সকলোকে মানে ধন্যবাদ জ্ঞাপন কৰিছো।